ইয়াত থকা কিমান মানুহৰ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ চাচাৰ স্কুলত সুপাৰ 40 পইচা নিদিয়াকে ফ্ৰীকে কিমান মানুহক পঢ়ুৱাই দিছে হাত দাঙিব লাগে। আজমলে কি কৰি আছে? আজমলে স্কুল বনাই আছে, আজমলে পইচা লৈ আছে, আজমলে লুটি। তোর বাবা এটা স্কুলও বনাব পারা নাই, তোর দেউতা এটা স্কুল তুই নিজে বানাবো পারা নাই। কেন? সব চুরির পয়সা মাল, উধর কা মাল ইধর লা, উধর কা মাল ইধর লা। আজমলে তো একটু করা নাই। আজমলে নিজে স্যাক্রিফাইস করিয়েছে, পৃথিবীর পৰা ভিক মাগি আনি কিছু হলে তাক আমি 100% পড়াই আছো। ফ্ৰীকে ট্ৰিটমেণ্ট কৰিবলৈ পাইছে নেকি? পাইছে নেকি? তেতিয়াহ'লেতো তেওঁ সেৱা কৰা নাই, তেতিয়াহ'লেতো তেওঁ বেপাৰ কৰিছে। আৰু আমাৰ মুছলমানসকলে তাৰ মিটিঙত গৈ তালি বজায়, তালি। আজমল চাহে একো কৰা নাই, তালি। আজমল চাহে লুটিয়া খাই আছে, তালিয়া। আজমল চাহে মানুহৰ পইচা লুটি খাই আছে, তালিয়া। কোনে কৰে? আমাৰ মুছলমান মানুহ। মৃত ব্যক্তিগৰাকীক আপুনি তুলধৰা কৰিছে, অখিল গগৈৰ যিগৰাকী পিতৃ। গতিকে আমি আপোনাক আহ্বান কৰিছোঁ, 24 ঘণ্টা সময়সীমা আমি বান্ধি দিছোঁ। আপুনি অনতিপলমে ৰাজ্যভাৱে ক্ষমা বিচাৰক, অন্যথা আমি আপোনাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিম। প্ৰয়োজন সাপেক্ষে আমি আইনৰ দ্বাৰখাস্ত ল'বলৈ বাধ্য হ'ম। আপোনালোকতো চাচাৰ সমষ্টিৰ মানুহ হয়নে নহয়? মই চবকে সুধিছোঁ, ইয়াৰ ভিতৰত কিমানজন মানুহক এতিয়ালৈকে চাচাই পইচা নোহোৱাকে ট্ৰিটমেণ্ট কৰি দিছে? নাই নাই, যিমানজনে ট্ৰিটমেণ্ট পাইছে চাচাৰ পৰা ফ্ৰীকে, হাতখন দাঙি দিয়ক। নাই নাই, যিবিলাকে ফ্ৰীকে পাইছে, মই আকৌ কৈছো চাচাৰ পৰা মৌলানা বদৰুদ্দিন আজমলৰ হস্পিটেলত, হামছ হস্পিটেলত কোনে কোনে এতিয়ালৈকে ফ্ৰীকে চিকিৎসা কৰিবলৈ সুবিধা পাইছে, সুবিধা পোৱা? আপোনালোকতো বদৰুদ্দিন আজমলৰ ভায়েকৰ সমষ্টিত, তেওঁৰ নিজৰ সমষ্টিৰ মানুহ। আপোনালোকে যিবিলাকে ফ্ৰীকে ট্ৰিটমেণ্ট কৰিবলৈ পাইছে হাতখন দাঙি দিয়ক। ফ্ৰীকে ট্ৰিটমেণ্ট কৰিবলৈ পাইছে নেকি? পাইছে নেকি? তেতিয়াহ'লেতো তেওঁ সেৱা কৰা নাই, তেতিয়াহ'লেতো তেওঁ বেপাৰ কৰিছে। টকা দি এতিয়ালৈকে কোনে কোনে চিকিৎসা কৰিছে হাতখন দাঙক। মই অসমৰ মানুহক দেখুৱাব খুজিছো, বদৰুদ্দিন আজমলৰ হোটেল কি কয় হস্পিটেল, হামছ হস্পিটেলত চবে টকা দিহে বোলে চিকিৎসা কৰে। হয় নেকি? হয় নেকি? বদৰুদ্দিন আজমলৰ হস্পিটেলত ফ্ৰীকে নকৰে নেকি? ফ্ৰীকে নকৰে নেকি? মই আকৌ বাহিৰত নিশ্চয়খন আকৌ চাই থাকো যে চাচাই ইয়াত থকা কিমান মানুহৰ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ চাচাৰ স্কুলত সুপাৰ 40 পইচা নিদিয়াকে ফ্ৰীকে কিমান মানুহক পঢ়ুৱাই দিছে হাত দাঙিব লাগে। ফ্ৰীকে পঢ়ুৱাই দিয়া মানুহবিলাক হাতখন দাঙক। নাই, ফ্ৰীকে পঢ়ুৱাবিলাকক হাতখন দাঙক। নাই, আপোনালোকে নাই নাই ক'ব নালাগে, খালি ফ্ৰীকে পঢ়ুৱা, চাচাই ফ্ৰীকে সুপাৰ 40 পঢ়ুৱা আপোনালোকৰ ল'ৰা ছোৱালীক কাক কাক পঢ়ুৱাইছে হাতখন দাঙি দিয়ক। একজনকো পঢ়ুৱা নাই। আজি সেই জুলুঙৰ মেকুৰীটো ওলাই পৰিলে, कोई पॉलिटिकल बात नहीं करूंगा। 2 दिन पहले डबका में एक साहब आए, আজমলে কি কৰি আছে? আজমলে স্কুল বনাই আছে, আজমলে পয়সা লৈ আছে, আজমলে লুটি। তোর বাবা এটা স্কুলও বানাবো পারা নাই, তোর দেউতা এটা স্কুল তুই নিজে বানাবো পারা নাই। কেন? সব চুরির পয়সা মাল, উধর কা মাল ইধর লা, উধর কা মাল ইধর লা। আজমলে তো একটু করা নাই। আজমলে নিজে স্যাক্রিফাইস করিয়েছে, পৃথিবীর পৰা ভিক মাগি আনি কিছু হলে তাক আমি 100% পড়াই আছো, কিছু সকলে নিজে পয়সা দি আছে, কিছু আমি মাফ কৰি আছো। আমি তো কোৱা নাই বোলে আমি 100% ফি দি আছো। আর যদি 100% দিওঁ, এবার ডাঙৰ ডাঙৰ বিল্ডিং কেনেকুৱা বনাম, 3 কোটি 7 কোটি টাকার মাটি কেনেকুৱা কিনিম, বোলে আমাক পইচা দিব, তার দেউতা আহি দিব। আর আমার মুছলমানসকলে তাৰ মিটিঙত গৈ তালি বজায়, তালি। আজমল চাহে একো কৰা নাই, তালি। আজমল চাহে লুটিয়া খাই আছে, তালিয়া। আজমল চাহে মানুহৰ পইচা লুটি খাই আছে, তালিয়া। কোনে কৰে? আমাৰ মুছলমান মানুহ। মৌলানা বদৰুদ্দিন আজমল সাহাবে
যি হাৰে ৰাজহুৱাভাৱে অশ্লীল বক্তব্য প্ৰদান কৰিছে, লগতে অখিল গগৈ ডাঙৰীয়াৰ পিতৃৰ কথাও তুলাধনা কৰিছে, যিগৰাকী ব্যক্তি আজিৰ দিনত আমাৰ মাজত নাই। মৃত ব্যক্তিগৰাকীক তুলাধনা কৰাৰ লগতে অখিল গগৈ ডাঙৰীয়াক যথেষ্ট অশ্লীল ভাষা তেওঁ প্ৰয়োগ কৰিছে। গতিকে এই ক্ষেত্ৰত অসম তথা অসমৰ ৰাইজে কোনো কাৰণে, কেৱল আমি নহয়, গোটেই অসমৰ ৰাইজে কোনো কাৰণে মৌলানা চাহাবক এৰি নিদিয়ে, যাৰ কাৰণে আজিৰ এই সংবাদমেলৰ যোগেদি আমি দলৰ সভাপতিগৰাকীক অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত আপুনি ৰাজহুৱাভাৱে ক্ষমা বিচাৰক, অন্যথাই আমি ইয়াৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। কেৱল আমিয়েই নহয়, গোটেই অসমৰ ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব, কাৰণ সম্পূৰ্ণ অসমীয়া জাতিক আপুনি অপমান কৰিছে। লগতে আপুনি আৰু এটা কথা কৈছে যে সংখ্যালঘু ৰাইজে কিয় হাত চাপৰি মাৰে। সংখ্যালঘু ৰাইজ আপোনাৰ বাট খাই থকা নাই, সংখ্যালঘু ৰাইজৰ কাৰণে আপুনি ভগৱান হোৱা নাই। সংখ্যালঘু ৰাইজৰ বিবেক আছে, জ্ঞান আছে, তেখেতসকলে অসমৰ জাতিৰ স্বাৰ্থৰ কাৰণে গোটেই অসমৰ ৰাইজৰ লগত একত্ৰিত হৈ কাম কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি যদি ভাল কাম কৰিলেহেঁতেন নিশ্চয় তেখেতসকলে বা ৰাইজে হাত চাপৰি নামাৰিলেহেঁতেন। নিশ্চয় আপুনি বেয়া কাম কৰিছে, যাৰ কাৰণে আপোনাৰ বিৰোধিতা কৰিছে। গতিকে আমি অনুৰোধ জনাইছোঁ, আহ্বান কৰিছোঁ, অনতিপলমে আপুনি ক্ষমা বিচাৰক, অন্যথাই আমি তথা অসমৰ ৰাইজে আপোনাক কোনো কাৰণতে এৰি নিদিয়ে। অসমৰ ৰাইজ জাগিছে আৰু জাগিব। আপোনাৰ নিচিনা এজন ব্যক্তিৰ পৰা আমি কেতিয়াও অসমৰ ৰাইজে আশা কৰা নাছিলোঁ এনেকুৱা ধৰণৰ অশ্লীল বাক্য। ৰাজনৈতিকভাৱে এটা দলে আন এটা দলক সমালোচনা কৰে, এক স্বাভাৱিক কথা, কিন্তু এনেকুৱা ধৰণৰ অশ্লীল মন্তব্য আমি কোনো ক্ষেত্ৰত কোনোদিন কোনো এখন সভাত আমি দেখা নাই। আৰু লগতে মৃত ব্যক্তিগৰাকীক আপুনি তুলাধনা কৰিছে, অখিল গগৈৰ যিগৰাকী পিতৃ। গতিকে আমি আপোনাক আহ্বান কৰিছোঁ, 24 ঘণ্টা সময়সীমা আমি বান্ধি দিছোঁ, আপুনি অনতিপলমে ৰাজহুৱাভাৱে ক্ষমা বিচাৰক, অন্যথা আমি আপোনাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিম। প্ৰয়োজন সাপেক্ষে আমি আইনৰ দ্বাৰখাস্ত ল'বলৈ বাধ্য হ'ম।